অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব অৰুণোদয় 3.0 টকা পোৱা নাই নেকি যদি এই মাহৰ কিস্তিৰ পইচা সাধাৰণতে বেংক একাউণ্টত আধাৰ সিডিং কেৱাইচি পেণ্ডিং একাউণ্ট ইনএক্টিভ বা বেনিফিচিয়াৰী ভেৰিফিকেশ্যন চলি থাকিব পাৰে তেন্তে আপোনালোকৰ একাউণ্টত টকা নোসোমায় অৰুণোদয় 3.0 ডিবিডি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰেৰে মহিলা বেনিফিচিয়াৰীৰ একাউণ্টলৈ টকা যায় আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এই টকাটো প্ৰদান কৰা হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা হিচাপে আপোনালোকে প্ৰতিটো অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টলৈ টকা প্ৰদান কৰিব তো আপোনালোকে বহুতে কিন্তু এই টকাটো লাভ কৰিছে আৰু বহুতে কিন্তু মেছেজ লাভ কৰিছে কিন্তু তেওঁলোকৰ বেংক একাউণ্টলৈকে এতিয়ালৈকে 9000 টকা মানে সোমোৱা নাই তো আপোনালোকে প্ৰথমতে চাওক আপোনালোকৰ বেংক একাউণ্টটো এক্টিভ নে ইনএক্টিভ হৈ আছে দ্বিতীয়তে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক আছে নে নাই চাওক NPCI মেপিং হৈছে নে নাই সেইটো আপোনালোকে চাওক 2 নম্বৰত অৰুণোদয় কেৱাইচি অনলাইন কেনেকৈ কৰিব তো বহুত মানে কিন্তু অৰুণোদয় আঁচনিখন অনলাইন কেৱাইচি কৰিব বিচাৰি আছে তো অনলাইন কেৱাইচি আপোনালোকে নিজে কৰিব নোৱাৰিব তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে এই ব্লক অফিচত যাই কিনে আপোনালোকে মানে কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব ব্লক অফিচ বা ৱাৰ্ড অফিচলৈ যাই কিনে আপোনালোকে কেৱাইচি কৰিব লাগিব কি ডকুমেণ্টছ নিব লাগিব মই আপোনাক জনাই দি আছো প্ৰথমতে নিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডখন দ্বিতীয়তে আপোনালোকৰ বেংক পাছবুকখন তৃতীয়তে আপোনালোকৰ যিখন নিজৰ মোবাইল আছে এই মোবাইলখন লগত লৈ যাব আৰু চতুৰ্থত আপোনালোকে আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডখন আপোনালোকে লৈ যাব লগতে আপোনালোকে এইখিনি ডকুমেণ্টছ লৈ যাব আৰু আপোনালোকৰ ভোটাৰ কাৰ্ডখনো কিন্তু এই ডকুমেণ্টছৰ লগতে লাগিব তৃতীয়তে অৰুণোদয় 9000 যি পেমেন্ট লিষ্ট মানে বহুতে চাব বিচাৰি আছে 9000 টকাৰ লিষ্ট মানে চাব বিচাৰিছে এই লিষ্টখন কেনেকৈ চাব তো আপোনালোকে এই লিষ্টখন আপোনালোকে নিজে কিন্তু চাব নোৱাৰিব তো আপোনালোকৰ এই লিষ্টখন যদি চাব বিচাৰে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লক অফিচত যাই কিনে আপোনালোকে এই নতুন কৰি যিখন লিষ্ট মুকলি হৈছে অৰুণোদয় আঁচনি 9000 টকা প্ৰদান কৰিছে যিসকল অৰুণোদয় হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলৰ বেংক একাউণ্ট পইচা যে সোমাইছে এই সোমোৱাৰ এটা কিন্তু লিষ্ট আছে এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে আপোনালোকে তাতে গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত যাব লাগিব যাই কিনে আপোনালোকে চাব পাৰিব আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকৰ নাম আছে আপোনালোকে টকা লাভ কৰিছে আৰু যদি আপোনালোকৰ নাম নাই তেনেহ'লে কিন্তু মানে ইতিমধ্যে কিন্তু বহুত মানুহৰ কিন্তু নাম কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগত মানে যুক্ত হোৱা নাই মানে আপোনালোকৰ কামবোৰ চলি আছে পেণ্ডিং হৈ আছে তো বহুত মানুহ ইতিমধ্যে কিন্তু মানে কোকৰাঝাৰ জিলাৰ মানে বহুত লোকে নাম কৰ্তন হৈছে মানে আগতে অৰুণোদয় 2.0 এনেকুৱা ধৰণৰ অৰুণোদয় যিসকল আগতে পাই আছিল এই সকল মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱা বন্ধ হৈ গৈছে 9000 টকা ইতিমধ্যে কোনো মহিলাই বহুত মানে কিন্তু এই টকাটো লাভ কৰা নাই আৰু কিন্তু বহুত মানে মোক সুধি আছে যে অৰুণোদয় 3.0 অনলাইন আমি এপ্লাই কৰিব পাৰিম নে নাই তো মানে অনলাইন এপ্লাই মানে কিহৰ কাৰণে কৰিব বিচাৰি আছে যাতে অনলাইন এপ্লাই কৰিলে যাতে তলত যিসকল মানুহ আছে এই সকল মানুহে যাতে মানে নামবোৰ কাটিব নোৱাৰে তো আপোনালোকে অনলাইন কিন্তু এপ্লাই কৰিব নোৱাৰিব তো আপোনালোকে এই অৰুণোদয় আঁচনি আমাৰ অসমত কিন্তু ডাঙৰ এটা আঁচনি হয় এই আঁচনিটো মানে অনলাইন এতিয়ালৈকে পৰ্টেল মুকলি কৰা নাই যেতিয়া মুকলি কৰিব মই আপোনাক ভিডিঅ'ৰ মাধ্যমত আপোনাক নিশ্চয় জনাই দিম তো আপোনালোকে যদি বিচাৰে আপোনালোকে আবেদন কৰিব পাৰিব ইলেকশ্যনৰ পাছতে আপোনালোকে আবেদন কৰিব পাৰিব তো এই 9000 টকাৰ আগতে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু প্ৰত্যেক ডিষ্ট্ৰিক্টত গৈছে যে 2000 কৰি আকৌ অৰুণোদয় আঁচনিখন এপ্লাই কৰিব দিছে যিসকল হিতাধিকাৰী এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এইসকলে এপ্লাই কৰিব পাৰিব তো ইয়া আছিল আপোনালোকক 5 নম্বৰ আপোনালোকে মানে কোৱেশ্যন কৰি আছিল অৰুণোদয় আঁচনি 3.0 যিখন ফৰ্ম ফিল আপ আছে অনলাইন কেনেকৈ কৰে তো আপোনালোকে এইটো আপোনালোকে জানিব পাৰিছে আৰু বহুত মানে কিন্তু এতিয়ালৈকে এই 9000 টকা লাভ কৰা নাই তো আপোনালোকৰ বেংক একাউণ্টটো বা আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল আধাৰ কাৰ্ডৰ যিটো লিংক আছে এই লিংকবোৰ আপোনালোকে চেক কৰক বা আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে এই লিষ্টখন চাব পাৰিব যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিব